নাৰী কেলেংকাৰীত জড়িত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য পাৰিষদ গকুল বৰ্মনক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিব লাগে। বহিৰাজ্য কোম্পানীৰ সৈতে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ হিতেশ বৰ্মনে কৰা অবৈধ লেনদেন অপৰাধত তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিব লাগে। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ অসম চৰকাৰে এই অঞ্চলত থকা কছাৰীসকলৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ কাৰণে গঠন কৰি দিছিল। কিন্তু দুৰ্ভাগ্যৰ কথা যে গঠন হোৱাৰ পৰা আজিৰ এই মুহূৰ্তলৈকে এই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখনে এই অঞ্চলৰ কছাৰীসকলৰ সামগ্ৰিক বিকাশ উন্নয়নৰ কাম নকৰি সেই টকা বিভিন্ন পন্থাৰে তেওঁলোকে হৰলুকি কৰিলে। গতিকে আমি কমতাপুৰ পিপলছ ফ্ৰণ্টে অসম চৰকাৰ তাৎক্ষণিকভাৱে অন্তৰ্বৰ্তীকালীন কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন ভংগ কৰি পুনৰ গঠন কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনালোঁ যে শেহতীয়াভাৱে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ দুগৰাকীকৈ কাৰ্যবাহী পাৰিষদ বহিৰাজ্য কোম্পানীৰ লগত অবৈধ লেনদেনৰ জৰিয়তে যি কিছু বস্তু যি যোগানৰ তেওঁলোকে ঠিকা লৈছিল সেইটো সম্পূৰ্ণভাৱে ভুল। আনকি প্ৰিন্সিপাল ছেক্ৰেটাৰী চহী জাল কৰি তেনেকুৱা ধৰণৰ ভুৱা অৰ্ডাৰ দিছিল, যাৰ কাৰণে দুগৰাকী কাৰ্যবাহী পাৰিষদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল। আৰু সেই কাৰ্যৰ লগত জড়িত থকা দুগৰাকী দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল, জেল হাজতলৈ প্ৰেৰণ কৰিছিল। আন কেইজনমান পলাই আছে বুলি আমি আৰক্ষীৰ সূত্ৰে গম পাইছিলোঁ। কিন্তু ইয়াৰ পিছতেই অকল যে মুখ্য কাৰ্যবাহী পাৰিষদ গকুল বৰ্মন, অধ্যক্ষ হিতেশ বৰ্মন বা দুগৰাকী জেল ফেৰত নেতাই দুৰ্নীতি কৰিছিল এনেকুৱা নহয়, বহু কাৰ্যবাহী পাৰিষদ আৰু সদস্যই তেওঁলোকৰ উন্নয়নৰ পুঁজি তেওঁলোকে বিভিন্ন পন্থাত তেওঁলোকে হুৰলুকি কৰিলে। শেহতীয়াভাৱে যে অধ্যক্ষ হিতেশ্বৰ বৰ্মনে প্ৰায় 33.88 লাখ টকাৰ মুম্বাইৰ এটা কোম্পানীৰ লগত ব্লেংকেট, আঁঠুৱা আৰু গামবুট যোগানৰ নামত তেওঁ এখন এগ্ৰিমেণ্ট কৰিছিল। আৰু সেই কোম্পানীটোৰ লগত চুক্তি যিখন কৰিছিল সেই কোম্পানীৰ JMS কোম্পানী যিটো, সেই কোম্পানীৰ লগত সেই সকলো তথ্য ইতিমধ্যে ৰাজহুৱা হৈছে। আমি গম পাইছোঁ যে এই কথাবিলাক যেতিয়া প্ৰকাশ হৈছে আমি দেখিছোঁ সংবাদ মাধ্যমৰ জৰিয়তে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষগৰাকীয়ে ইয়াত ভুৱা চহী বুলি কৈছে। যদি তেওঁৰ নামত কোনোবাই এনেকুৱা চহী জালিয়াতি কৰি যদি কৰিছে তেতিয়াহ'লে আজিৰ এই মুহূৰ্তলৈকে অধ্যক্ষগৰাকীয়ে কি কাৰণত আৰক্ষীৰ গোচৰ নজৰিলে? মই চেলেঞ্জ কৰিছোঁ হিতেশ্বৰ বৰ্মন ডাঙৰীয়া যে আপুনি যদি এই বহিৰাজ্য কোম্পানীৰ লগত কোনো ধৰণৰ অবৈধ সম্পৰ্ক কৰা নাই, আপোনাৰ চহী যদি জাল, তেতিয়াহ'লে আপুনি আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰক। কিন্তু আমি বিভিন্ন অনুসন্ধানৰ জৰিয়তে গম পাইছোঁ, এই অনুসন্ধানৰ যদি আমি গম পাইছোঁ যে 2023 চনৰ 29 মে তাৰিখে সেই কোম্পানীটোৰ লগত স্বাক্ষৰ হৈছিল আৰু এই সম্পৰ্কত 30 জুন তাৰিখে 2023 তাৰিখে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষলৈ চেয়াৰমেন হিতেশ্বৰ বৰ্মন ডাঙৰীয়াই নিজে চহী কৰি পঠাইছিল। যে আজি এই কথাবিলাক ওলাই পৰিব যে কোন বিভাগলৈ অসম চৰকাৰ কোনটো বিভাগলৈ এই পত্ৰ দিছিল, এই স্বাক্ষৰ কৰি সঁচানে মিছা গোটেই কথাবিলাক ওলাই। আমি গম পাইছোঁ যে সকলো অধ্যক্ষ হিতেশ্বৰ বৰ্মনে মুম্বাইস্থ JMS কোম্পানীৰ লগত তেওঁ লণ্ডন গৈছিল আৰু বহু কোটি টকাৰ তেওঁলোকৰ অবৈধ লেনদেন হৈছিল। গতিকে যিহেতু এই কাৰ্যৰ লগত হিতেশ্বৰ বৰ্মন ডাঙৰীয়া প্ৰত্যক্ষভাৱে জড়িত আছে, গতিকে তাৎক্ষণিকভাৱে হিতেশ্বৰ বৰ্মনক গ্ৰেপ্তাৰ কৰি জেল হাজতে প্ৰেৰণ কৰিব লাগে বুলি আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ। দ্বিতীয় কথা হ'ল কি যে আমি এতিয়া শুনিছোঁ যে অকল অধ্যক্ষ বা মুখ্য পাৰিষদগৰাকীক অপসাৰণ কৰি যিখন অন্তৰ্বৰ্তীকালীন পৰিষদ আছে তেওঁলোকক বাহাল ৰাখি সেই পদবী দুগৰাকীয়ে সলনি কৰিব। কিন্তু আমি জানো যে অকল হিতেশ্বৰ বৰ্মন আৰু গকুল বৰ্মনে নহয়, ইতিমধ্যে দুগৰাকী পাৰিষদ জেল হাজতত গৈছে আৰু কেইবাগৰাকী পাৰিষদ আৰু সদস্য উন্নয়নৰ নামত পুঁজি অহা তেওঁলোকে বিয়াগম তেওঁলোকে দুৰ্নীতি কৰিছে। গতিকে এই পাৰিষদখন আমি যথাৰ্থতে এই অঞ্চলৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ কাৰণে আমি ভংগ কৰি পুনৰ গঠন কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান কৰিলোঁ। আৰু যদি মুখ্যমন্ত্ৰী মহোদয়ে এইবিলাক দেখিও নেদেখাৰ ভাও যদি এই কমিটিখনকে বাহাল ৰাখি
পুনৰ তেওঁলোকে মানে এইখন পৰিচালনা কৰিবলৈ সুযোগ দিয়ে, তেতিয়াহ'লে মই ভাবোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে এই অঞ্চলৰ কোচাছমুখীসকলৰ উন্নয়নৰ কাৰণে তেওঁ কোনো ধৰণৰ গুৰুত্ব নাই। একমাত্ৰ কিছুমান ব্যক্তিক সংস্থাপিত কৰাৰ কাৰণে কমতাপুৰ সাহিত্য সাহিত্য পৰিষদ গঠন কৰিছে। কমতাপুৰ সাহিত্য সাহিত্য পৰিষদ পশ্চিমী জনগোষ্ঠীৰ জাতীয় সংগ্ৰামৰ ফলশ্ৰুতিত হোৱা এটা ক্ষুদ্ৰ সাহিত্য সাহিত্য পৰিষদ। এই আন্দোলনত বহু শ্বহীদ হ'ল, বহুত ঘূণীয়া হ'ল, বহুত নিৰ্যাতিত হ'ল। গতিকে কেইজনমান ব্যক্তিক লুটিপুটি খাবৰ কাৰণে সংস্থাপিত কৰিবৰ কাৰণে কমতাপুৰ সাহিত্য সাহিত্য পৰিষদ গঠন হোৱা নাই। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী জয়ন্ত বৰুৱালৈ আমাৰ আহ্বান যে আপুনি আপোনালোকে সঁচাকৈ যদি এই অঞ্চলৰ কোচাছমুখী জনগোষ্ঠীৰ এই অঞ্চলৰ মানুহৰ সামগ্ৰিক বিকাশ আৰু উন্নয়ন বিচাৰে, তেতিয়াহ'লে তাৎক্ষণিকভাৱে এই দুৰ্নীতিপৰায়ণ ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰক আৰু অন্তৱৰ্তীকালীন সাহিত্য সাহিত্য পৰিষদ ভংগ কৰি পুনৰ আপোনালোকে উপযুক্ত মানুহৰে গঠন কৰক। এইটোৱে অসমৰ মুখ্যমন্ত্ৰীলৈ আমাৰ পুনৰ আহ্বান। নাই চাওক, এতিয়া তাত আক্ৰাচুৰ 3টা গোটক মাতিছে, তেওঁলোকৰ লগত মন্ত্ৰীগৰাকীৰ কি আলোচনা হৈছে সেই বিষয়ে আমি জ্ঞাত নহয়। কিন্তু দুই এটা আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি দেখিছোঁ যে তেওঁলোকক KC সম্পৰ্কতে কথা পাতিছে। কিন্তু তাতে আমি সংযোজন কৰি কৈছোঁ, যদিও আমি সেই সভাখনত আমি যোৱা নাই। গতিকে মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এই অঞ্চলৰ কোচাছমুখী জনগোষ্ঠীৰ যিটো অনুভৱ, সেই অনুভৱটোক তেওঁ শ্ৰদ্ধা জনাই তেওঁ অন্তৱৰ্তীকালীন পৰিষদখন তাৎক্ষণিকভাৱে ভংগ কৰি এখন নতুন পৰিষদ গঠন কৰিব লাগে আৰু পৰৱৰ্তী সময়ছোৱাত এই সাহিত্য সাহিত্য পৰিষদৰ মানে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে।